কিবা এটা হ'ব আৰু তাত মানে মোৰ বস্তুটো আৰু ফটোকপি যদি চাই মানে তেতিয়া গম পাই যাব ঠিক তেনেকুৱাই হৈছে মানে গোবৰক বগা কৰা নিচিনা হৈছে মানে এইফালে ছাইডত ই লুকাই আছে মানে কেলৈ লুকাই আছা ফুৰিবলৈ মই য'লৈ আহিছিলোঁ তাৰ একচুৱেলি পাই গ'লোহি নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু চ' আজি মই এতিয়া এফালে ফুৰিবলৈ বুলি যাবলৈ ওলাইছোঁ ফুৰিবলৈ মই য'লৈ আহিছিলোঁ তাৰ একচুৱেলি পাই গ'লোহি ঘৰৰ পৰা ব্লগিং নকৰা কাহিনীটো এনেকুৱা হ'ল মই ঘৰৰ পৰা ব্লগিং কৰি আহিছিলোঁ কিন্তু যিকেইটা ক্লিপ লৈছিলোঁ সেই ক্লিপকেইটাত মানে কিয় নাজানো চাউণ্ডটো একেবাৰে নাহিলে মানে চাউণ্ডটো নায়েই আৰু সেইটো কাৰণে মানে ইয়ালৈ আহি মই ক্লিপকেইটা চাইছোঁ এডিট কৰোঁতে যে চাউণ্ড নাই চ' সেইটো কাৰণে এতিয়া ষ্টাৰ্টিংটো মই ইয়াৰ পৰাই কৰিবলগীয়া হ'ল কেনেকৈ ওলাই আহিছিলোঁ সেইখিনি আপোনালোকক অলপ দেখুৱাম চ' আহি মই এতিয়া লগৰজনৰ ঘৰ পাই গ'লোহি আৰু এইকেইদিন আমি ক'ৰবাত ফুৰিবলৈ যোৱাৰ প্লেনিং কৰিছোঁ চ' তাকে এইকেইদিন ক'ত যোৱা হয় আপোনালোকক সকলোখিনি দেখুৱাম এইকেইদিন অলপ যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাই কৰিম ভিডিঅ'বিলাক চ' আৰু লগতে মোৰ কাইলৈ ফটোশ্বুট এটাও আছে চ' ফটোশ্বুটৰ কামটো কৰি তাৰ পিছদিনাখনিৰ পৰা ঘূৰা হ'ব চ' তাকে আপোনালোকে এতিয়া ভিডিঅ'টো চাওক বাইকখন লৈ মই ইমান দূৰলৈ তেনেকৈ জাৰ্ণি কৰা হোৱা নাছিলে বাইকখনত চ' আজি বহুত দিনৰ মূৰত বাইকখন লৈ অলপ দূৰলৈ বুলি অহা হৈছে এতিয়া মই কাকতিবাৰী পামগৈ আৰু কাকতিবাৰীলৈ অলপ আছে লগৰজনৰ ঘৰ গৈ লওঁ আৰু বেছি টাইম নালাগে চ' তাত গৈ ব্লগিং কৰিম চ' এতিয়া গৈ পাই লওঁগৈ সেই এতিয়া লগৰজনৰ ঘৰ পাই গ'লোহি চ' লগৰজনক দেখুৱাম বাৰু এইফালে ছাইডত ই লুকাই আছে মানে কেলৈ লুকাই আছা নাই আজি ওলাব লাগিব অলপ পিছত চ' পালোহি চ' ইয়াৰ পৰাই চাহ তাহ খোৱা হ'ল আৰু লগতে অলপ ফ্ৰেছ হৈ লোৱা হ'ল আৰু এতিয়া মানে টাইমটো বহুত ধুনীয়া হৈ আছে সেইটো কাৰণে ই ক'লে যে ফটো মাৰো বুলি চ' লগৰজন হৈছে এইজন ওলালাবে আপোনালোকে আগৰ ব্লগ এটা দেখিছিলে আমি এইটো কেলৈ আহি আছে জানো আজি মোৰ পূৰা আহি আছে অঁ আগৰ ব্লগ এটা দেখিছিলে সিহঁতৰ ঘৰলৈকে আহিলোঁ আৰু প্লেনিং কি আছে আমাৰ কাইলৈ আমি ফটোশ্বুট এটা কৰিব যাম অঁ কাইলৈ ফটোশ্বুট এটা আছে আৰু ফটোশ্বুটটোৰ জেগাও দেখুৱাম ক'ত কৰোঁগৈ আৰু লগতে মানে বিহাইণ্ড দ্য চিনো অলপ চলপ পাব তাৰপিছত শিৱসাগৰ যাম পৰহিলৈ শিৱসাগৰ যাম তাৰপিছত তাত কিবা এটা হ'ব আৰু সেইটো তাত মানে মোৰ বস্তুটো আৰু আপোনালোকক কৈছিলোঁ মই ঘৰত যিটো বস্তু পৰহি তাৰ পিছদিনাখন আমি শিলসাগৰী বুলি কয় যোৰহাট তাত যাম মানে এতিয়া এওঁহে জানে আৰু ক'ত নিয়ে এতিয়া ফটো মাৰোঁ বুলি কৈছে লোকেশ্যনটো এইটো এইফালে বেলিটো ডুবিবৰ টাইম হৈছে ত' সেইটো কাৰণে ফটো দুগোপমান মাৰোঁ আৰু লগতে ময়ো মাৰি চাওঁ আৰু যদি ফটোবিলাক চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে ইয়াৰ একাউণ্টটো পাব চাৰিঙীয়া বুলি মাৰিব লাগিব নহ'লে বিৰাজ বল্লভ গগৈ বুলি মাৰিলে পাব আৰু মোৰতো জানেই আৰু তাকে আৰু ইয়াৰ পৰা আমাৰ মাহীহঁতৰ ঘৰলৈ একদম ওচৰ এইফালে ওলাই আছে নেকি বাৰু এইটোমান ওলাই নেকি অলপ ওলাই চ' মাহীহঁতৰ ঘৰ আমাৰ এই দূৰত আছে এই পথাৰখিনি পাৰ হয় কিন্তু এইফালে ৰাস্তাটোৰ এপাক দি যাবলগীয়া হয় চ' আজি ইয়াত থকা হ'ব কাইলৈ এনাই ঘৰত বা মাহী ঘৰত থাকিম তাৰপিছত পৰহিলৈ কি হয় ব্লগবিলাকত আপোনালোকে গম পাই যাব এতিয়া ফটো একো এসপ্তাহ পাগল নেকি এইটো ক'লে যেতিয়াই আহোঁ মানে কেইবাদিনো থাকি যাবলগীয়া হয় কিন্তু এইবাৰ মই অলপ যাব লাগিব সোনকালে কাম আছে এতিয়া ফটোশ্বুট কৰা যাওক আৰু ফটোবিলাক যদি ভালকৈ এডিট কৰিব পাৰোঁ সোনকালে তেতিয়াহ'লে মই ব্লগটোতে আপোনালোকক দেখুৱাই দিম ফটোবিলাক আৰু লগতে যদি গোটেইখিনি চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত পাব দুয়োটাৰে ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব যদি বিচাৰে তাত চেক কৰি চাব পাৰে এতিয়া ফটোশ্বুট কৰোঁ
চ' আমি এতিয়া ইহঁতৰ গোটেই ওপৰখন গোটেইখন পিটপিটাই ফুৰিছোঁ এবাৰ এইটো ছাইডে মাৰিছোঁ এবাৰ এইটো ছাইডে মাৰিছোঁ সেই ফটো মৰা হৈছে কিন্তু আপলোড কেইকপিমান কৰা হ'ব 1 কপিমানহে কৰা হ'ব চাগে কিন্তু ফটো এতিয়ালৈকে ভাল উঠা নাই ইমান ভাল কিয়নো আমি প'ষ্ট দিব জনা নাই ইয়াৰ ভাল উঠিছে দেই ই পূৰা চুলি তুলি বনাই লৈছে আৰু মোৰ চুলি দেখিছে গোটেই জাবৰ হৈ আছে চ' আৰু অলপ টাইম পিটপিটাওঁ তাৰপিছত আমি তলত যাম আৰু আমি ওলাইও যাম চ' ইয়াৰ অলপ জেগাবিলাক আপোনালোকক দেখুৱাম আৰু লগতে আমাৰ প্লেনিং কেনেকুৱা কি হ'ব আজি ৰাতিকৈ পাতিম আৰু আপোনালোককো ক'ম তাকে আৰু এতিয়া মাৰি লওঁ জল্দি কিয়নো টাইমটো গৈছে টাইমটো চাওক এইফালে আমাৰ ওপৰত জোনটো আৰু এইফালে নেচাৰ চিনেমেটিক ক্লিপ কেইটামান ল'ব পাৰি ন মই লৈ লৈছোঁ ফটো একপি কিন্তু দুইজনে মিলি এডিট কৰিবলগীয়া হৈছে আৰু ফটোকপি যদি আপোনালোকে দেখে তেতিয়াহ'লে গম পাব এডিটৰকেইটা কেনেকুৱা সাংঘাতিক মানে ঠিক তেনেকুৱাই হৈছে মানে ফটোকপি যদি চাই মানে তেতিয়া গম পাই যাব ঠিক তেনেকুৱাই হৈছে মানে গোবৰক বগা কৰাৰ নিচিনা হৈছে সেইটো মানে যাদু হ'ব কিয়নো কেনেকুৱা কপি ফটো কেনেকুৱা হৈ গ'ল এডিটিং তাকে সেইটো যাদু হ'ব মানে চ' যাদুটো হৈছে এনেকুৱা অৰিজিনেল ফটোকপি ঠিক দেখিবলৈ এনেকুৱা এইটো কোন চিনি নাই পোৱা চাগে আপোনালোকে কিন্তু এতিয়া যাদুটো 1 2 3 বিউটিফুল নাইচলি চ' দুজনে মিলি এই কপি ফটো এডিট কৰা হৈছে কেনেকুৱা লাগিছে কমেণ্ট কৰক আৰু এই কপি ফটো এনেকুৱা ফটো আপোনালোকক লাগে যদি ক'ব আৰু বিৰাজে এডিট কৰি দিব গুড মৰ্ণিং শুই উঠিলোঁ শুই উঠি গা চা ধোৱা হ'ল চাহ তাহ খোৱা হ'ল আৰু শুই উঠি আমি চিধা ওলাবলগীয়া হ'ল এতিয়া টাইম হ'ল 9টা বাজিলে আমি 9টা বজাত একদম জেগাৰ পোৱাৰ মানে কথা ভাবিছিলোঁ আৰু কৈছিলোঁ যে 9টা বজাত একদম পাই যামগৈ বুলি কিন্তু 9টা ঘৰতে বাজিলে 9টা বাজি গ'ল একচুৱেলি খানা চানা খাই এতিয়া লাহেকৈ ওলাই যাম আৰু কেইটাত পাওঁগৈ আৰু এয়া আমাৰ ফটোগ্ৰাফাৰ এইফালে আমাৰ মডেল চ' এইফালে মডেল আছে পৰিস্মিতা বা আৰু এগৰাকী মডেল মোৰ লগৰ প্ৰজ্ঞানী গগৈ আৰু তেওঁলোকক মেকআপ কৰিছে ৰশ্মি বা ফটোশ্বুট এনেকৈ চলি আছে এতিয়া আপোনালোকে লোকেশ্যনটো চাওক চ' ফটোশ্বুট কৰি আমাৰ অৱস্থা পূৰা মোৰ মানে অৱস্থা পূৰা বেয়া হৈ গৈছে পূৰা ঘামি দেখিছে আৰু কেনেকুৱা হৈছে ত' এই বাইদেউগৰাকী হৈছে প্ৰজ্ঞানী চ' আজি ফটোশ্বুট কৰা কাৰ্যসূচী আমাৰ সমাপ্ত হ'ল এতিয়া ঘৰলৈ বুলি উভতিছোঁ ঘৰলৈ বুলি মানে ইহঁতৰ ঘৰলৈ কিন্তু আজি মই থাকিমগৈ মাহীহঁতৰ ঘৰত ইহঁতৰ ঘৰ একদম ওচৰতে মাহীহঁতৰ ঘৰ চ' মাহীহঁতৰ ঘৰলৈ যাম আৰু এজন অকলশৰীয়া হৈ পৰিব আৰু কাইলৈ আমি যাম শিৱসাগৰ মই যাম মাহী ঘৰৰ পৰা ৰাতিপুৱা ইহঁতৰ ঘৰলৈ ওলাই আহি আমি দুটাই ডাইৰেক্ট শিৱসাগৰ যামগৈ শিৱসাগৰলৈ যোৱাৰ কাৰণটো এতিয়া কৈ নিদিওঁ আপোনালোকে গম পাব নতুন বস্তু এটা আহিব এই বস্তুটো কি হয় সেইটো আপোনালোকে সেইটোত গম পাই যাব চ' এতিয়া আমি ঘৰলৈ যাওঁ আৰু আপোনালোকে ইয়াত যিবিলাক ফটো মাৰিলোঁ সেই ফটোখিনি যদি চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে জ্ঞানদীপ গগৈ ফটোগ্ৰাফী যিটো একাউণ্ট আছিলে সেই একাউণ্টত কৰা হৈছে আপলোড আজি কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে খালি সময়টো অকণমান কি হ'ল চ' আজি মানে আমি 7টা বজাত উঠিছোঁ 9টা বজাত একদম জেগা পাই গৈছোঁহি আৰু 9টা বজাৰ পৰা 11টা বজাত ফটো মাৰিবলৈ লোকেশ্যনটোত গৈছোঁ 11টা বজাত গৈ এতিয়া বাজিলে 2:45 হৈছে চ' ইমান দেৰি মানে ইয়াৰ অৱস্থা ইমান বেয়া নাই হোৱা ই অকল ছাইডত ধুনীয়াকৈ ৰখি আছে কিন্তু মোৰ অৱস্থা গম পাইছে আৰু চব ফটোবিলাকত অলপ মৰম চেনেহবিলাক যাচি দিব ইনষ্টাগ্ৰামত মোৰ নতুন একাউণ্ট হয় সেইটো চ' এতিয়া ইয়াৰ পৰা যাওঁ আৰু এইটো ভিডিঅ' এতিয়া ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ' মাহী ঘৰৰ পৰা ষ্টাৰ্ট কৰিম চ' শিৱসাগৰলৈ যাম কিবাকিবি লোৱা হ'ব আৰু তাৰপিছত আমি সেইটো ভিডিঅ'বিলাকত গম পাই যাব এতিয়া কৈ নিদিওঁ মানে প্লেনিংবিলাক কেনেকৈ বনাইছোঁ চ' আজিলৈ ইমানতে ভিডিঅ'টো এতিয়া সামৰিছোঁ এইটো ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ জোৰছে কোৱা মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ চ' টিল দেন টাটা বাই বাই
চ' ইয়াৰ পৰা সেই পাহাৰকেইটা যিকেইটা ওলাই আছে ইয়াৰ পৰা বেছি দূৰ নহয়। চ' যদি সেইফালে যাব লাগে তেতিয়াহ'লে ভিডিঅ'টোত কমেণ্ট কৰিব, তেতিয়া মই সেইফালে গৈ সেই জেগাবোৰো অলপ দেখুৱাই দিম আপোনালোকক।